প্ৰতিদিনে 4.5 লাখ লিটাৰ পানী উলিওৱাৰ পিছতো এই কুঁৱা শুকাই নাযায় কিয়? এই কুঁৱাৰ পানীত কি আছে যাৰ বাবে ইমান কৌতূহল, ইমান গৱেষণা? অমৃত বুলি বিশ্বাস কৰা জামৰ পানীত গৱেষণাত কি ওলাল? এই কুঁৱাত হেলাই বা বেলেগ উদ্ভিদ নগজে কিয়? এই কুঁৱাৰ পৰা প্ৰতিদিনে 4.5 লাখ লিটাৰ পানী উলিয়াই দিয়া হয়, তথাপিও ই কেতিয়াও শুকাই নাযায়। আৰু আচৰিত কথাটো হ'ল, এই কুঁৱাটো এনে এখন মৰুভূমিত আছে য'ত মানুহে প্ৰতিটো পানীৰ টোপালৰ বাবে হাহাকাৰ কৰে। সাধাৰণতে কুঁৱাৰ পৰা পানী উলিয়ালে তাৰ পানী ক্ৰমান্বয়ে নাইকিয়া হৈ যায়, কিন্তু যেতিয়া মক্কা চহৰৰ কুঁৱাৰ পৰা ওলোৱা জাম পানীৰ কথা আহে, তেতিয়া এই পানী অলৌকিকে নহয়, ইমানেই ৰহস্যময়ো হয় যে আপুনিও এই কথা শুনি আচৰিত হ'ব। কাৰণ এই কুঁৱাৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ লোকে পানী উলিয়ায়, কিন্তু এই আটাইকেইটা বছৰত এই কুঁৱাটো শুকাই যোৱা নাছিল আৰু এই কুঁৱাৰ পানীও কমি যোৱা নাছিল। আৰু এয়া সাধাৰণ পানী নহয়, ই ইছলাম ধৰ্মৰ লোকসকলৰ বাবে অমৃততকৈ কম নহয়। ইয়াৰ আঁৰৰ কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ। এতিয়া আমি এই পানীৰ ওপৰত এজন বিজ্ঞানীয়ে কৰা গৱেষণাৰ বিষয়ে ক'ম, যিয়ে আপোনাক আৰু অধিক আচৰিত কৰি তুলিব। গতিকে আৰম্ভ কৰোঁ আহক। ইছলাম আজি বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম, আৰু ইয়াত এনেকুৱা বহুতো কাহিনী আছে যিবোৰ আপুনি হয়তো কেতিয়াও শুনা নাই। তাৰ ভিতৰত এটা হৈছে জামৰ পানীৰ বিষয়ে। কোৱা হয় যে হাজাৰ হাজাৰ বছৰ আগতে নবীয়ে আল্লাহৰ আদেশ অনুসৰি পত্নী হাজৰা আৰু পুত্ৰ হজৰত ইছমাইলক মক্কাৰ মৰুভূমিত এৰি থৈ গৈছিল। পুত্ৰ ইছমাইলে যেতিয়া পিয়াহ অনুভৱ কৰিলে, মৰুভূমিত দূৰ দূৰণিৰ পানীৰ এটোপাল এটাও দেখা পোৱা নগ'ল। নিৰীহ ইছমাইলে পিয়াহত ইমানেই কষ্ট পাবলৈ ধৰিলে যে হঠাতে এটা অলৌকিক কাম হ'ল আৰু বালিৰ পৰা পানী ওলাবলৈ ধৰিলে। এই ঠাইতে পিছলৈ এটা কুঁৱা নিৰ্মাণ কৰা হৈছিল, যিটো আজি সমগ্ৰ বিশ্বই জাম পানী বুলি জানে। হজ্জৰ বাবে মক্কা মদিনালৈ যোৱা লোকসকলে কেৱল এই পানী পান কৰাই নহয়, ইয়াক আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰি নিজৰ ঘৰলৈ আনে, কাৰণ তেওঁলোকৰ দৃষ্টিত এই পানীয়ে পৃথিৱীৰ আটাইতকৈ পবিত্ৰ পানী, যিয়ে সকলো বিপদ দূৰ কৰে। এতিয়া আপুনি নিশ্চয় ভাবিছে, মৰুভূমিৰ মাজত এই জাম পানী কেনেকৈ আহে? এই বিষয়ে বহু ধৰণৰ অনুসন্ধান কৰা হৈছিল আৰু তাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল যে মক্কাৰ পাহাৰত সৃষ্টি হোৱা ফাঁটবোৰৰ পৰাই জামৰ পানী আহে। ইছলাম ধৰ্মাৱলম্বী বিশ্বাস অনুসৰি ইছমাইলে ভৰিখন মাটিত খহোঁতেই এই ফাঁটবোৰৰ সৃষ্টি হৈছিল। এতিয়া প্ৰশ্ন হয়, মুছলমানসকলে কিয় জাম পানীক বিশ্বৰ আটাইতকৈ পবিত্ৰ পানী বুলি গণ্য কৰে? বহু বিজ্ঞানীয়ে এই সন্দৰ্ভত জামৰ পানীৰ ওপৰত গৱেষণা কৰিছিল যদিও এজন জাপানী বিজ্ঞানী মাছাৰু ইমোটোৱে এনে আৱিষ্কাৰ কৰিছিল যিয়ে সকলোকে আচৰিত কৰি তুলিছিল। মাছাৰু ইমোটো এজন বিজ্ঞানী যিয়ে সমগ্ৰ বিশ্বতে পানীৰ ওপৰত গৱেষণা কৰে। এনে পৰিস্থিতিত জামৰ পানীৰ ওপৰত গৱেষণা কৰিবলৈ তেওঁতকৈ ভাল মানুহ থাকিব নোৱাৰিলেহেঁতেন। জামৰ পানীৰ ওপৰত গৱেষণা কৰিলে এই পানীত এনেকুৱা কিবা এটা পাইছিল যিটো তেওঁ আগতে কেতিয়াও দেখা নাছিল। তেওঁ কয় যে জাম পানীৰ কণাবোৰ মাইক্ৰস্কোপেৰে দেখা নাযায়। জাম পানী ইমানেই শক্তিশালী যে জামৰ এটোপাল হাজাৰ টোপাল সাধাৰণ পানীৰ লগত মিহলাই ইয়াৰ কণাবোৰ চাব লাগে আৰু ইয়াৰ স্ফটিক গঠন কৰিব লাগে। তেতিয়াহে ইয়াৰ কণাবোৰ অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা যাব আৰু ইয়াৰ স্ফটিক তৈয়াৰ কৰিব পৰা যাব। মাছাৰুৱে আন এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰে। তেওঁলোকে কয় যে যেতিয়া মাত্ৰ এটা টোপাল জাম পানীৰ লগত হাজাৰ হাজাৰ টোপাল স্বাভাৱিক পানী মিহলি হয়, তেতিয়া সেই হাজাৰ টোপালে এক টোপাল জাম পানীৰ দৰে গুণ লাভ কৰে। যদি আমি এই জাপানী বিজ্ঞানীজনক বিশ্বাস কৰোঁ, তেন্তে জামৰ পানীও এক অলৌকিকতাৰ তুলনাত কম নহয়। এতিয়া আমি যদি যিকোনো স্বাভাৱিক পানীৰ স্ফটিক বনাওঁ, তেন্তে ইয়াৰ গঠন বেলেগ হ'ব। কিন্তু যেতিয়া মাছাৰু ইমোটোৱে জাম পানীৰ পৰা স্ফটিক তৈয়াৰ কৰিছিল, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিছিল, কাৰণ এই পানীৰ পৰা গঠিত প্ৰতিটো স্ফটিক একে ধৰণৰ আছিল। কেৱল এয়াই নহয়, সাধাৰণ পানীৰ পৰা গঠিত স্ফটিকতকৈ জাম পানীৰ পৰা গঠিত স্ফটিকবোৰ বহুত বেছি ধুনীয়া। জামৰ পানী এই পৃথিৱীৰ একমাত্ৰ পানী যিটো কেতিয়াও নষ্ট নহয় আৰু ইয়াত কোনো ধৰণৰ পোক পৰুৱা নুঠে। সাধাৰণতে কুঁৱাত হেলাই জমা হ'বলৈ আৰম্ভ কৰে যদিও জামৰ কুঁৱাটোৱেই একমাত্ৰ কুঁৱা য'ত আজিলৈকে কোনো হেলাই জমা হোৱা নাই। আনকি জাম পানী চকুৰ খাদ্য আৰু ৰোগীৰ ঔষধ বুলি কোৱা হয়।
কিন্তু এফালে মুছলমানসকলে এই পানীক ইমান পবিত্ৰ বুলি গণ্য কৰিলেও আনফালে কিছুমান মানুহে ইয়াক খোৱাৰ বাবেও উপযুক্ত বুলি নাভাবে 1971 চনত ইজিপ্তৰ এজন চিকিৎসকে ইউৰোপীয় সংবাদ মাধ্যমলৈ লিখিছিল যে মক্কাৰ ভূগৰ্ভস্থ পানী মানুহে পান কৰিবলৈ উপযুক্ত নহয় আসলতে তেওঁৰ এই বক্তব্যৰ কাৰণ আছিল যে কাৱা সমুদ্ৰপৃষ্ঠৰ তলত আৰু মক্কা চহৰৰ মাজভাগত যাৰ বাবে মক্কা চহৰৰ লেতেৰা পানী নলাৰ পৰা এই কুৱাটোলৈ আহি থাকে এই খবৰ সৌদি আৰবৰ ৰজা ফয়ছালৰ ওচৰ পালেহি আৰু তেওঁ ইজিপ্তৰ চিকিৎসকজনৰ এই বক্তব্য ভুল প্ৰমাণ কৰাৰ সিদ্ধান্ত ল'লে লগে লগে তেওঁ সৌদি আৰবৰ কৃষি আৰু জলসম্পদ মন্ত্ৰণালয়ক এই বিষয়টোৰ তদন্ত কৰি জামজামৰ পানীৰ নমুনা ইউৰোপীয় লেবলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে এই কুৱাটোৱে প্ৰতি বছৰে তীৰ্থযাত্ৰীসকলক লাখ লাখ গেলন পানী যোগান ধৰে আৰু এই কুৱাটোৰ অস্তিত্বৰ পৰাই এই প্ৰক্ৰিয়া চলি আহিছে অৰ্থাৎ হজৰত ইব্ৰাহিমৰ সময়ৰ পৰা বহু শতিকাৰ আগতে তেওঁ গৱেষণা আৰম্ভ কৰিলে আৰু কুৱাটো ভালদৰে বুজিবলৈ চেষ্টা কৰিলে কুৱাৰ গভীৰতা জুখিবলৈ এজন মানুহক পানীৰ ভিতৰলৈ নমাই দিলে আৰু লক্ষ্য কৰিলে যে পানীৰ পৃষ্ঠভাগ তেওঁৰ কান্ধৰ অলপ ওপৰত মানুহজনে পানীৰ মাজত থিয় হৈ কুৱাটোৰ চাৰিওফালে ঘূৰি ফুৰিলে তেওঁ অধিক ভালদৰে চালে দেখিলে যে কুৱাটোৰ প্ৰতিটো অংশৰ পৰা পানী আহি আছে আৰু ইয়াৰ বাবে জামজামৰ কুৱাৰ পানী স্থিৰ হৈ আছে ইয়াৰ পিছত তেওঁ পানীৰ নমুনা ইউৰোপীয় লেবলৈ পঠিয়াই পৰীক্ষা কৰাৰ পিছত জামজাম পানী আৰু স্বাভাৱিক কুৱাৰ পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণৰ পাৰ্থক্য দেখা যায় দুয়োটা উপাদান জামজামত প্ৰচুৰ পৰিমাণে উপস্থিত আছিল আৰু এই কাৰণেই জামজামৰ পানীয়ে তীৰ্থযাত্ৰীসকলক সতেজতা আৰু শক্তি প্ৰদান কৰে বিশেষ কথাটো আছিল যে জামজাম পানীত ফ্লৰাইড আছিল যেটো বীজাণুনাশক ইউৰোপীয় লেবৰ পৰীক্ষাই প্ৰমাণ কৰিলে যে এই পানী নিৰাপদ আৰু খোৱাৰ বাবে ভাল যাৰ ফলত ইজিপ্তৰ চিকিৎসকজনে জামজামৰ বিষয়ে কৰা অপপ্ৰচাৰ ভুল বুলি প্ৰমাণিত হ'ল এই তথ্য চাহ এজালক দিয়া হ'ল তেতিয়া তেওঁ আনন্দিত হৈ ইউৰোপীয় সংবাদ মাধ্যমৰ তদন্তৰ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিলে এই পানীৰ লগত জড়িত আন এক আচৰিত কথা হ'ল জামজামৰ কুৱাটো কেতিয়াও শুকাই নাযায় এই কুৱাটোৱে সদায় প্ৰয়োজন অনুসৰি পানী যোগান ধৰি আহিছে যেতিয়াই পানীৰ প্ৰয়োজন হৈছিল ইয়াত পানী পোৱা গৈছিল ইয়াৰ গঠন সদায় একেই এই কুৱাটোৰ অস্তিত্বৰ পৰাই এই পানীৰ সোৱাদ একেই আছে সাৰ্বজনীন ৰুচি অনুসৰি পানীৰ সোৱাদ ঠাইভেদে বেলেগ বেলেগ হয় যদিও জামজাম পানীৰ সোৱাদ প্ৰতিজন খোৱা লোকৰ বাবে একেই এইটো দেখা গৈছে যে সাধাৰণতে বহু জীৱ বা উদ্ভিদ কুৱাত গজে কিন্তু জামজামৰ কুৱাত কোনো জৈৱিক বৃদ্ধি পোৱা হোৱা নাই ইয়াৰ বিষয়ে আপোনাৰ মতামত কি অনুগ্ৰহ কৰি কমেণ্টত জনাবচোন যদি ভিডিঅ'টো ভাল লাগিল তেতে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব